গাইজ গুড মৰ্ণিং মই ৰমাপা আজি আকৌ আহিলোঁ আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আজি কাপোৰ লৈ আনিছোঁ একেবাৰে নুনি কটন কাপোৰ লৈ আনিছোঁ যিমান কাপোৰ লৈ আনিছোঁ একেবাৰে ফেণ্টাষ্টিক কাপোৰ আৰু নুনি কটন কাপোৰ লৈ আনিছোঁ আৰু আপোনালোকে সকলোৱে গম পায় ৰমাপা সদায় ধুনীয়া ধুনীয়া কাপোৰ লৈ আনে আজিৰ কাপোৰবিলাক হৈছে আটাইতকৈ ধুনীয়া কাপোৰ এয়া হৈছে প্ৰথম যোৰা হৈছে আপোনাৰ ফেণ্টাষ্টিক কাপোৰ হাতে বোৱা নুনি কটন যোৰা একেবাৰে হেভি কাপোৰ চাওক আপোনালোকে মাটিয়ালত বোৱা মাল্টি কালাৰ ফুলে তৈয়াৰ কৰা এইযোৰ কাপোৰ হৈছে আপোনাৰ চাদৰখনৰ পাইটো চাওক আপোনালোকে কিমান ধুনীয়া একেবাৰে মাজৰ বুটা গনকি দিয়া আছে মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা এয়া হৈছে প্ৰথমযোৰ হৈছে আপোনাৰ নুনি কটন যোৰা আপেল কালাৰ পদ্মিনী সূতাত নুনি বোৱা হৈছে এইটো কাৰণে খুবেই ধুনীয়া হৈছে আৰু চাইনিং হৈছে আৰু এই যোৰা একেবাৰে লেখত ল'বলগীয়া আজিৰ ভিডিঅ'ৰ ভিতৰত আটাইতকৈ ধুনীয়া কাপোৰ কোনযোৰ বুলি ক'লে এইযোৰ কাপোৰ আৰু এই কাপোৰযোৰ চাওক আপোনালোকে চাদৰখন চাওক আৰু মেখেলা ইমানেই হ'ব হাতৰ ওপৰত পাব কঁকালৈকে পাব ফুলটো একেবাৰে ধুনীয়া হৈছে আৰু ইয়াৰ লগত চাইড পাৰি আহিছে চাইড পাৰি ব্লাউজ পিচ চাওক আপোনালোকে এয়া হৈছে ব্লাউজ পিচ এয়া চাইড পাৰি চাওক একেবাৰে ধুনীয়া কাপোৰ আৰু এই কাপোৰবোৰ হাতে খুব ধুনীয়াকৈ হাতে বচা হৈছে এইযোৰ কাপোৰ অকণমান দামটো বেছি হয় এই কাপোৰবিলাক বনাবলৈ হ'লে আপোনাৰ এমাহ বা 15 দিন লাগে কিয়নো হাতে বচা হয় ন কাপোৰবিলাক হাতে বাচিবলগীয়া হয় গতিকে খুবেই ধুনীয়া কাপোৰ আৰু এই কাপোৰবিলাক আমাৰ অসমৰ বোৱনী শিপিনীসকলে খুবেই ধুনীয়াকৈ প্ৰডাক্ট কৰা হৈছে গতিকে অসমৰ বোৱনী আটাইতকৈ ধুনীয়া কাপোৰ বনায় অসমৰ বোৱনী গতিকে পৃথিৱীৰ ভিতৰত সকলোৱে গম পায় যে অসমত আটাইতকৈ ধুনীয়া কাপোৰ প্ৰডাক্ট হয় ক'ত বুলি কৈছে মিচিং জনগোষ্ঠীসকলে এই কাপোৰবিলাক প্ৰডাক্ট কৰে মাটিয়ালত হাতে বোৱা কাপোৰ গতিকে কোনোবাই যদি কিনিব বিচাৰে স্ক্ৰীনশ্বট কৰক আপোনালোকে প্ৰথমত বুকিং কৰক 9101647653 নম্বৰত কল কৰি আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু বুকিং কৰিব পাৰিব আৰু একেবাৰে কম দামত কাপোৰযোৰ কিনি লৈ যাওক আৰু এই কাপোৰবিলাক আপোনালোকে ঘৰত বহি বহি শ্বপিং কৰিব পাৰিব ৰমাপা ইউটিউব চেনেলত ডাকঘৰ আৰু DTDC যোগেদি আপোনাৰ ঘৰে ঘৰে কাপোৰবিলাক বিলাই দিম এতিয়া দ্বিতীয়খন যোৰা চাওঁ আমি একেবাৰে ধুনীয়া কাপোৰ এয়া হৈছে দ্বিতীয়খন যোৰা সৰিয়হপুলীয়া পদ্মিনী সূতা নুনি বোৱা হৈছে একেবাৰে ধুনীয়া হৈছে ডাবুল গাই দিয়া আছে বিচনী গাই দিয়া আছে আৰু তলত দুটা পাৰি দিয়া হৈছে আপোনাৰ চাদৰখনৰ আগটো একেবাৰে দুটা গাই দিয়া আছে বিচনী গাই আৰু মাল্টি কালাৰ তৈয়াৰ কৰা আছে মাজৰ দুটা খুবেই গনকি দিয়া আছে একেবাৰে হেভি কাপোৰ ধুনীয়া কাপোৰ চাওক আপোনালোকে এই কাপোৰযোৰ যদি পচন্দ হৈছে আপোনালোকে ফটাফট স্ক্ৰীনশ্বট কৰক আৰু ফোন কৰি যোগাযোগ কৰি বুকিং কৰিব আপোনালোকে একেবাৰে ধুনীয়া কাপোৰ এতিয়া চাওঁ ইয়াৰ চাইড পাৰি চাওক কিমান ধুনীয়া প্ৰডাক্ট কৰা হৈছে চাওক আপোনালোকে এয়া আছে চাইড পাৰি আৰু ব্লাউজৰ কাৰণে পিছ পাৰি দিয়া আছে এয়া ব্লাউজ পিচ আৰু চাইড পাৰি লাগি আছে একেবাৰে ধুনীয়া হৈছে দ্বিতীয়খন যোৰা গতিকে ধুনীয়া কাপোৰ আপোনালোকে কিনিব পাৰিব একেবাৰে কম দামত কিনি বিকিব পাৰিব এয়া হৈছে আপোনাৰ মেখেলাখন চাওক আপোনালোকে এয়া চাওক স্ক্ৰীনশ্বট কৰক আপোনালোকে ফটাফট কল কৰক একেবাৰে ধুনীয়া মাটিয়ালত বোৱা কাপোৰ মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা এইবোৰ হৈছে এই ফুলবোৰ কিহে প্ৰডাক্ট কৰা হৈছে বুলি ক'লে সূতাৰে প্ৰডাক্ট কৰা হৈছে ডেমচি সূতা ইয়াৰ দলিগুলি নহয় সূতাৰে প্ৰডাক্ট কৰা হৈছে কিয়নো সূতাৰে প্ৰডাক্ট কৰিলে এই ফুলবোৰ প্ৰত্যেক কালাৰ ডিছকালাৰ নহয় খুবেই ধুনীয়া হয় এইটো কাৰণে এই ফুলবোৰ আমি সূতাৰে প্ৰডাক্ট কৰা হয় খুবেই ধুনীয়াকৈ সূতাৰে হাতে বচা কাপোৰ এতিয়া চাওঁ আমি তাৰে তৃতীয়খন যোৰা চাওঁ আমি তৃতীয়খন যোৰা আছে একেবাৰে বগা কাপোৰ গৰম দিন আহি আছে একেবাৰে গৰমত কি মানুহবিলাকে বেছিভাগ কোমল কাপোৰ বিচাৰে এই আটাইতকৈ কোমল একেবাৰে ধুনীয়া কাপোৰ মলেম কাপোৰ বুলি ক'লে এই বগাযোৰ এয়া হৈছে বগা পদ্মিনী সূতাত নুনি বোৱাৰ কাৰণে খুবেই ধুনীয়া কোমল হৈছে একেবাৰে চাইনিং হৈছে চাওক আপোনালোকে মাজৰ বুটা খুবেই গনকি দিয়া আছে একেবাৰে ধুনীয়া আছামিজ ডিজাইনত এই প্ৰডাক্ট কৰা হৈছে আৰু এইবোৰ হৈছে মিচিং ডিজাইনত এই যোৰা হৈছে আপোনাৰ আছামিজ ডিজাইনত এই ফুল কৰা হৈছে ৱৰ্ক কৰা হৈছে খুবেই ধুনীয়াকৈ আৰু ইয়াৰ ফুলবোৰ সূতাৰে প্ৰডাক্ট কৰা আছে এয়া হৈছে তৃতীয়খন যোৰা ইয়াৰ লগত কি আহিছে বুলি ক'লে এয়া চাওক আপোনালোকে চাইড পাৰি এয়া চাইড পাৰি লগোৱাৰ লগে কিমান ধুনীয়া হ'ব কাপোৰযোৰ আপোনালোকে গম পাইছে নহয় এই চাইডবোৰ চিলাই খুবেই ধুনীয়াকৈ পিন্ধিব পাৰিব আৰু কোমল কাপোৰ নামঘৰ স্কুল কলেজ সকলো ঠাইতে এই কাপোৰযোৰ পিন্ধিব পাৰিব এয়া আছিলে ব্লাউজ পিচ আৰু চাইড পাৰি এতিয়া চাওঁ আমি মেখেলা চাওক আপোনালোকে কিমান ধুনীয়া স্ক্ৰীনশ্বট কৰক প্ৰথমতে আপোনালোকে ফোন কৰিব পাৰিব স্ক্ৰীনশ্বট কৰিব পাৰিব যোগাযোগ কৰক এই ধুনীয়া কাপোৰবিলাক কিনি আপোনালোকে পিন্ধক একেবাৰে কম দামত চাওক কিমান ধুনীয়া কাপোৰ কোমল একেবাৰে কোমল এতিয়া চতুৰ্থ কাপোৰ কোনযোৰ বুলি ক'লে এয়া হৈছে আপোনাৰ চিয়াহী পদ্মিনী সূতাত নুনি বোৱা হৈছে চেমি নুনি যোৰা খুবেই ধুনীয়া হৈছে ইয়াৰ চাদৰখন চাওক আপোনালোকে চাদৰখনৰ আগটো চাওক আহল বহল খুবেই ধুনীয়া মাল্টি কালাৰ তৈয়াৰ কৰা আছে একেবাৰে ধুনীয়া কাপোৰ এয়া চাওক এয়া একেবাৰে ধুনীয়া খুব ৰংচঙীয়া ফুলেৰে তৈয়াৰ কৰা প্ৰস্তুত কৰা হৈছে মাজৰ বুটা গনকি দিয়া আছে ইয়াৰ চাদৰখনৰ আগটো ইয়াৰ লগত আহিছে আপোনাৰ ইয়াৰ চাইড পাৰি চাওক আপোনালোকে চাইড পাৰি ব্লাউজ পিচ একেলগে দিয়া আছে চাইড পাৰি আৰু ব্লাউজ পিচ এয়া পিছ পাৰি দিয়া আছে ব্লাউজ খুবেই ধুনীয়াকৈ চিলাব পাৰিব ফুল দি চিলাব পাৰিব আৰু ইয়াৰ মেখেলা চাব যদি বিচাৰে আপোনালোকে মেখেলাখন চাওক আপোনালোকে কিমান ধুনীয়া এয়া হৈছে মেখেলাখন এয়া কি ধুনীয়া প্ৰডাক্ট কৰা হৈছে এই মেখেলাবোৰ এই নুনি কটনবোৰ একদম মিচিং ডিজাইনত ৱৰ্ক কৰা হৈছে মিচিং ডিজাইনৰ ফুলবোৰ খুবেই ধুনীয়াকৈ এই ফুলবোৰ হাতে বচা আছে মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা আছে চাওক আপোনালোকে খুবেই ধুনীয়া হৈছে
একেবাৰে চিম্পুল যোৰা বুলি ক'লে এইযোৰ এতিয়া লাষ্টৰ এইযোৰ কাপোৰ আছে এই কাপোৰযোৰ দেখুৱাই আজিৰ ভিডিঅ' সামৰি মাৰিম এই লাষ্ট কাপোৰযোৰ কোনযোৰ বুলি ক'লে এয়া হৈছে স্কাই ব্লু আকাশী কালাৰ বিচনী গাই দিয়া আছে দুটা গাই দিয়া আছে খুবেই ধুনীয়া আছে মাল্টি কালাৰ তৈয়াৰ কৰা আছে মাজৰ পুটা চাওক আপোনালোকে এয়া হৈছে চাদৰখন আগপিছত কিমান ধুনীয়া হৈছে আৰু ইয়াত চাওক আপোনালোকে বিচনী গাই বুলি ক'লে বিচনী গাই বহুত ডিফাৰেঞ্চ ফুল থাকে আৰু ব্লেক ডিজাইনৰো থাকে গতিকে এই ডিজাইনটো অকণমান আনকমন ডিজাইন যে খুবেই ধুনীয়া হৈছে চিম্পুল কাপোৰ একেবাৰে ধুনীয়া এয়া হৈছে আকাশী যোৰা আকাশী পত্নী সূতা নুনি বোৱা হৈছে একেবাৰে ধুনীয়া হৈছে আৰু চাওক আপোনালোকে ইয়াৰ লগত এয়া হৈছে আপোনাৰ এয়া চাওক আপোনাৰ ব্লাউজ পিচ আৰু ছাইড পাই লাগি আছে এয়া ব্লাউজ পিচ আৰু ছাইড পাই খুবেই ধুনীয়া হৈছে একেবাৰে ধুনীয়া কাপোৰ কিনক আপোনালোকে লৈ যাওক একেবাৰে আপোনাৰ টেনশ্যন নাই আপোনালোকে কল কৰি যোগাযোগ কৰক কটা পাতৰ ৰমাপাক আৰু আপোনালোকে সকলো অসমবাসীয়ে বেছিকৈ শ্বেয়াৰ কৰক আটাইতকৈ কম দামত কাপোৰ ক'ত পায় বুলি কয় ৰমাপাই ষ্টেচন পায় গতিকে আটাইতকৈ কম দামত কাপোৰ ক'ত পায় বুলি কয় ৰমাপাই ষ্টেচন আটাইতকৈ কম দামত কাপোৰ পায় গতিকে আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব আৰু কিনিব পাৰিব আটাইতকৈ ধুনীয়া কাপোৰ মিচিং শালত মাটিয়াল বোৱা কাপোৰ পাব আৰু ইয়াৰ লগত চাদৰখন দেখুৱালোঁ এতিয়া চাওক আপোনালোকে ইয়াৰ ছাইড পাৰি আৰু এই ব্লাউজ পিচ এয়া চাওক ছাইড পাৰি 7ডাল দিয়া আছে 1 2 3 4 5 6 7 6ডাল হৈছে আপোনাৰ চাদৰৰ কাৰণে এডাল ব্লাউজৰ কাৰণে এয়া এতিয়া লাষ্ট হৈছে আপোনাৰ ইয়াৰ মেখেলাখন চাওক লাষ্টত এই মেখেলাখন দেখে আজিৰ ভিডিঅ' সামৰণি মাৰিম চাওক আপোনালোকে কিমান ধুনীয়া হৈছে এয়া হৈছে আকাশী পত্নী সূতাত নুনি বোৱাৰ কাৰণে খুবেই ধুনীয়া হৈছে একেবাৰে ধুনীয়া কাপোৰযোৰ বুলি ক'লে এয়া হৈছে গতিকে আজি যিমান কাপোৰ লৈ আনিছোঁ সকলো কাপোৰে ধুনীয়া গতিকে আপোনালোকে কেনে লাগে আৰু কাপোৰ ভাল লাগে বেয়া লাগে আৰু ডিজাইন কেনেকৈ বনাব লাগে আপোনালোকে কমেণ্ট কৰি জনাব বুলি মই আশা কৰিছোঁ আৰু নতুন এটা ভিডিঅ'ত নতুন কাপোৰৰ সৈতে পুনৰ লগ পোৱাৰ কাৰণে আজিৰ ভিডিঅ' সামৰণি মাৰিছোঁ জয় আই অসম।